সঁচাকৈ সম্পূৰ্ণ নহয়। আজিতো মাৰ্চৰ 20 তাৰিখ, গতিকে কেনেকৈ সম্ভৱ হ'ব? এতিয়া মানে 45-50 এনেকুৱা শতাংশ কাম হৈছে আৰু বাকীখিনিতো কাম বাকী আছে। সম্ভৱ নহ'ব আৰু। মানে কি গৃহ ইয়াত নিৰ্মাণ হৈ আছে? ইয়াত মানে এতিয়া এইটো ছোৱালী হোষ্টেল আৰু মানে যিটো প্ৰশিক্ষণৰ মেইন ট্ৰেইনিং চেণ্টাৰটো আৰু মানে এনেই মানে তাৰ কোৱাৰ্টাৰকেইটা এই কাম চলি আছে। কিন্তু মানে 25 চনত মাৰ্চ মাহত এইটো কেতিয়া সম্ভৱ নহয়। আৰু আপোনাৰ লাগি আছে মিস্ত্ৰী বা দুটা পাৰ্টিয়ে লাগি আছে, প্ৰায় মানে 30জনমান মানুহ লাগি আছে। কামটো লেট হোৱাৰ কাৰণটো কি বুলি ভাবে? চৰকাৰে পইচা দিয়া নাই। চৰকাৰে পইচা নিদিলে মানে বাজেট যদি এৰি নিদিয়ে কেনেকৈ ঠিকাদাৰে ইমান টকা পইচা খৰচ কৰি নিজৰ পকেটৰ পৰা কৰিব? ঠিকাদাৰক মানে চৰকাৰে পইচা দিয়া নাই, সেইটো কাৰণে কামটো লেট হৈছে। সঁচাকৈ সম্পূৰ্ণ নহয়। আজিতো মাৰ্চৰ 20 তাৰিখ, গতিকে কেনেকৈ সম্ভৱ হ'ব? এতিয়া মানে 45-50 এনেকুৱা শতাংশ কাম হৈছে আৰু বাকীখিনিতো কাম বাকী আছে। সম্ভৱ নহ'ব আৰু। মানে কি গৃহ ইয়াত নিৰ্মাণ হৈ আছে? ইয়াত মানে এতিয়া এইটো ছোৱালী হোষ্টেল আৰু মানে যিটো প্ৰশিক্ষণৰ মেইন ট্ৰেইনিং চেণ্টাৰটো আৰু মানে এনেই মানে তাৰ কোৱাৰ্টাৰকেইটা এই কাম চলি আছে। কিন্তু মানে 25 চনত মাৰ্চ মাহত এইটো কেতিয়া সম্ভৱ নহয়। আৰু আপোনাৰ লাগি আছে? মিস্ত্ৰী বা দুটা পাৰ্টিয়ে লাগি আছে, প্ৰায় মানে 30জনমান মানুহ লাগি আছে। কামটো লেট হোৱাৰ কাৰণটো কি বুলি ভাবে? চৰকাৰে পইচা দিয়া নাই। চৰকাৰে পইচা নিদিলে মানে বাজেট যদি এৰি নিদিয়ে কেনেকৈ ঠিকাদাৰে ইমান টকা পইচা খৰচ কৰি নিজৰ পকেটৰ পৰা কৰিব? ঠিকাদাৰক মানে চৰকাৰে পইচা দিয়া নাই, সেইটো কাৰণে কামটো লেট হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।